নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু অসম সংবাদ 24 ঘণ্টাৰ যি বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ৰ আজি অনুষ্ঠানটি আমি সম্প্ৰচাৰ কৰিম তেজপুৰ বিধানসভা সমষ্টিৰ মিছন চাৰিআলিৰ সাপ্তাহিক বজাৰৰ পৰা আৰু আমি আজি ৰাইজৰ মনৰ কথা ল'ম এই 2026 চনৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত ৰাইজে কি বিচাৰে কেনেকুৱা এগৰাকী জনপ্ৰতিনিধি বিচাৰে এই কথাখিনি আমি জনাৰ চেষ্টা কৰিম এতিয়া আমি পুনে পুনে যাম যিসকল ইয়াৰ স্থানীয় ৰাইজ আছে ভোটাৰ ৰাইজ আছে আমি তেখেতলোকৰ মনৰ কথা জনাৰ চেষ্টা কৰিম যেহেতু অসম সংবাদ 24 ঘণ্টাই এই অনুষ্ঠানটি চলাই থকা হৈছে বিগত কিছুদিনৰ পৰাই আৰু এই অনুষ্ঠানটি হৈছে নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰা হৈছে ৰাইজৰ মনৰ কথা 2026 আৰু ইয়াতে আছে ভোটাৰ ৰাইজ আমি তেখেতলোকৰ মনৰ কথা জনাৰ চেষ্টা কৰিম আমি অসম সংবাদ 24 ঘণ্টাই এটি বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ নমস্কাৰ আপোনাৰ শুভ নাম মোৰ নাম দণ্ডিৰাম ডেকা ডেকাৰ গাঁও বৰুৱা চুবুৰী আৰু এই বজাৰ কমিটিৰ লগত জড়িত মই হয় ইতিমধ্যে শুনিলে এগৰাকী লোকৰ লগত আমি তেখেতৰ পৰিচয় ল'লোঁ এতিয়া আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম ৰাইজৰ মনৰ কথা 2026ত আৰু আমাৰ যি অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ৰ জৰিয়তে আপোনাৰ পৰা আমি কিছু পোনপটীয়াকৈ প্ৰশ্নৰ উত্তৰ বিচাৰিম আপোনাৰ বিধানসভা সমষ্টি তেজপুৰ হয় তেজপুৰ হয় আমাৰ আৰু তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতে বিগত 5টা বছৰ আপোনালোকৰ বিধায়ক হৈ আছিলে তেখেতৰ কাম কাজ কেনেকুৱা আছিলে কাম কাজ বৰ ধুনীয়াকৈ আমাৰ লগত মিলি জুলি চলি আছিলে ৰাইজৰ লগত গতিকে আমি আকৌ বিচাৰোঁ তেওঁ অহাটো কামনা কৰোঁ আৰু গোটেই ডেকা বুঢ়া সকলৰ লগত তেওঁ ৰাইজৰ লগত মিলি থাকে আৰু প্ৰত্যেক গাঁৱতে আহি পেলাই তেওঁ মানে আমাৰ ঘৰে ঘৰে বা গাঁৱে গাঁৱে আহি প্ৰত্যেকৰ লগত মিলি জুলি তেওঁবিলাক কামবিলাক কৰি থাকে তেনে তেখেতে 5টা বছৰ কাম কৰাত সক্ষম হৈছে হয় সেই 5টা বছৰ সক্ষম হৈছে হয় ইতিমধ্যে শুনিলে ৰাইজৰ মনৰ কথা 2026ৰ যি অনুষ্ঠান এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্নজনৰ মনৰ কথা লৈ আছোঁ দাদা আপোনাৰ শুভ নাম আপোনাৰ নাম সুধন বৰা হা সুধন বৰা আপোনালোকৰ বিধানসভা সমষ্টি তেজপুৰ নেকি তেজপুৰ আপোনালোকৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতৰ কাম কাজ কেনেকুৱা ঠিকে আছে আকৌ বিচাৰেনে তেখেতক আকৌ বিচাৰে নেকি আমি বিচৰাটো বিচাৰোঁ আকৌ বিচাৰে ৰাইজৰ কথা আছে হয় ইতিমধ্যে শুনিলে তেখেতলোকে আজি এনেদৰেই কৈছে বিধায়ক পৃথ্বীৰাজ ৰাভাই বিগত 5টা বছৰ সমষ্টিৰ কাৰণে বহু উন্নয়নমূলক কাম কৰিছে আৰু এগৰাকী লোক আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আপোনাৰ শুভ নাম মোৰ নাম তৰুণ প্ৰধান তৰুণ প্ৰধান আপোনাৰ বিধানসভা সমষ্টি এইটোৱে তেজপুৰ আপোনাৰ MLAৰ কাম কাজ কেনেকুৱা ঠিকে আছে মোটামুটি ঠিকে আছে হয় ইতিমধ্যে শুনিলে এনেদৰেই সকলোৱে আজি ৰাইজৰ মনৰ কথা 2026 অনুষ্ঠানত নিজৰ নিজৰ মনৰ কথা জনাইছে আজি আমি এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ সমষ্টিৰ মিছন চাৰিআলিৰ সাপ্তাহিক বজাৰৰ পৰা আৰু আমি বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ আপোনাৰ শুভ নাম দাদা মই দিলীপ দাস আপোনাৰ বিধানসভা সমষ্টি তেজপুৰ নে অ'কে মোৰ ইয়াৰে আপোনালোকৰ MLAৰ কাম কাজ কেনেকুৱা অ'কে চলি আছে আমি তাকে ভাল পাওঁ তেখেতকে ভাল পায় তেনে আকৌ লাগে তেখেতক আকৌ লাগে হয় ইতিমধ্যে শুনিলে এনেদৰেই ৰাইজৰ মনৰ কথা 2026ৰ যি অনুষ্ঠান আমি সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ এই মিছন চাৰিআলি সাপ্তাহিক বজাৰৰ পৰা আৰু তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভাই আচলতে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কিমান দূৰ সক্ষম এই কথাখিনি আমি বিভিন্নজনৰ পৰা জনাৰ চেষ্টা কৰিছোঁ স্থানীয় ভোটাৰ ৰাইজৰ পৰা আমি জনাৰ চেষ্টা কৰিছোঁ আৰু ইয়াতে এগৰাকী ব্যৱসায়ী আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আপোনাৰ শুভ নাম মোৰ নাম শ্ৰী বীৰেন বৰা আমাৰ এটা বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 এই অনুষ্ঠানত আপোনাক আদৰণি জনাইছোঁ আৰু লগেদি আপোনালৈ এটা প্ৰশ্ন আপোনালোকৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক বৰ্তমানৰ বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত সফল নে বিফল সফল সফল কাম হৈছে এতিয়াও তেখেতক বিচাৰেনে এতিয়াও তেখেতকে বিচাৰোঁ আৰু তেখেতকে লাগে হয় আমি এনেদৰে বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰি আছোঁ ৰাইজৰ মনৰ কথা 2026ৰ অনুষ্ঠানৰ জৰিয়তে আৰু অসম সংবাদ 24 ঘণ্টাৰ যি বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু 2026 আজি আমি সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ মিছন চাৰিআলিৰ সাপ্তাহিক বজাৰৰ পৰা আৰু ইয়াতে আৰু স্থানীয় লোক আছে আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আপোনাৰ বিধানসভা সমষ্টিৰ বিষয়ে মোৰ ক'বলৈ গ'লে কি এইটো আপোনাৰ ভাল হ'ব লাগে যোনে নুঠক কিয় ঠিক আছে ৰাস্তা ঘাটৰ পৰা আদি কৰি গোটেই এইখিনি ডেভেলপ হ'ব লাগে আৰু বিগত 5টা বছৰ আপোনালোকৰ বিধায়ক আছিলে পৃথ্বীৰাজ ৰাভা তেখেতৰ কাম কাজ কেনেকুৱা
তো চাওক মোৰ এইটো বিষয় লৈ পেলাই মোৰ কোনো হেৰি নাই তো কি কৰিছে নাই মোৰ নিজৰ কামত মই নিজে কৰি আছোঁ হয় ইতিমধ্যে শুনিলে বিভিন্নজনে আজি নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু আমি যিহেতু অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 প্ৰচাৰ কৰি আছোঁ আজি তেজপুৰ বিধানসভা সমষ্টিৰ মিছন চাৰিআলি সাপ্তাহিক বজাৰৰ পৰা আৰু আমি বিভিন্নজনৰ মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ তেখেতলোকে কি বিচাৰে আৰু এগৰাকী দাদা আছে আমি তেখেতৰ পৰা চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আমাৰ এটা বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আপোনাক এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ হয় কওক আৰু আমাৰ এই অনুষ্ঠানটিৰ পৰা আপোনালৈ এটা পোনপটীয়া প্ৰশ্ন আপোনাৰ বিধানসভা সমষ্টি তেজপুৰ হয় আপোনাৰ তেজপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতৰ কাম কাজ কেনেকুৱা তেখেতৰ কাম কাজটো ভাল ভাল বহুত ভাল তেওঁক আমি বহুত ভাল হিচাপে পাইছোঁ তেখেতক আকৌ বিচাৰেনে হয় নিশ্চয় তেখেতক আকৌ বিচাৰোঁ তেখেতক আকৌ বিধায়ক হিচাপে বিচাৰে হয় হয় ইতিমধ্যে শুনিলে বিধায়ক পৃথ্বীৰাজ ৰাভাৰ কাম কাজত আজি সন্তুষ্টি প্ৰকাশ কৰিছে তেজপুৰ বিধানসভা সমষ্টিৰ লোকসকলে আৰু তেখেতলোকে বিধায়ক পৃথ্বীৰাজ ৰাভাক পুনৰ তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে বিচাৰিছে আৰু আমি আজি এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰিছিলোঁ তেজপুৰ বিধানসভা সমষ্টিৰ মিছন চাৰিআলিৰ সাপ্তাহিক বজাৰৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।